স্বাগতম জনাইছোঁ। মোৰ কিবা বিশেষ অসুবিধাৰ কাৰণে একচুৱেলি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। সেইবাবে এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ। আজি আমি জৈন ফিলচফিৰ বিষয়ে ডিছকাশ্যন কৰিম। জৈন ফিলচফি, ঠিক আছে? জৈন ফিলচফি, ক'ৰ প্ৰিন্সিপলছ অফ জৈন ফিলচফি হৈছে নন ভাইলেঞ্চ, চেল্ফ কণ্ট্ৰল, চ'ল এণ্ড কৰ্মা, ঠিক আছে? জৈনিজিমত হৈছে বৰ্ধমান মহাবীৰা, তেওঁৰ নামটো মনত ৰাখিব। The Jain considered their religions to be eternal and the imperishable. The darkness of error may evolve the truth periodically, but the Tirthankaras will appear again and again and make it blossoms in youthful beauty like the springs. Tirthankara literally means the bridge maker, and religiously, Tirtha is the holy bridge for people to cross the ocean of the bondage of the birth mystery, death, samsara. Jains recognize 24 Tirthankaras who have enlived the faith periodically. The first Tirthankara was Resava. So first Tirthankara হৈছে ৰেচবা আৰু the last of was মহাবীৰা, ঠিক আছে? প্ৰথম তীৰ্থংকৰা আৰু লাষ্ট আছিলে মহাবীৰা। প্ৰথম তীৰ্থংকৰা হৈছে ৰেচৱদেৱ আৰু লাষ্ট হৈছে মহাবীৰা। এইটো বস্তু মনত ৰাখিব। The Jain knows their names and can narrate many details from their life. It did not concern caste system as Buddhism did. In fact, it says birth in a particular caste is the result of your deed or sin from your previous birth. তাৰমানে ইয়াত তেওঁলোকে বিশ্বাস কৰিছে, তেওঁলোকৰ কি আছিলে, বুদ্ধিজিমৰ নিচিনা মানে তেওঁলোকৰ কাষ্ট চিষ্টেমটো নাছিলে। আৰু জৈনিজিমত আছিলে যে ইনফেক্ট ইট চেজ বাৰ্থ ইজ এ পাৰ্টিকুলাৰ কাষ্ট ইজ দ্য ৰিজাল্ট অফ ইয়ৰ ডিড অৰ চিন। তাৰমানে যিকোনো এটা কাষ্টত জন্ম হোৱাটো হৈছে মানে তোমাৰ মানে কি হ'ব বুলি ক'লে যে নিজৰ কৰ্মৰ ফলত বা নিজৰ পাপৰ বলত জন্ম হোৱা বুলি, আগৰ জন্মৰ পাপৰ ফলত জন্ম হোৱা বুলি জৈনিজিমে বিশ্বাস কৰে। ইট অলছ' ৰিকগনাইজ দ্য গড এক্সিষ্টেঞ্চ। বুদ্ধিষ্ট ডিনাইড দ্য গড এক্সিষ্টেঞ্চ। তাৰমানে ইয়াৰ দুটা ডিফাৰেঞ্চ হৈছে, বুদ্ধিয়ে ভগৱান আছে বুলি বিশ্বাস কৰা নাছিলে, মানে বুদ্ধিজিমে, কিন্তু জৈনিজিমে ভগৱান এক্সিষ্ট কৰে বুলি বিশ্বাস কৰিছিলে। বাট কনচিডাৰ্ড ইট বিলো জিনা, কি বুলি কনচিডাৰ্ড কৰিছিলে? বিলো জিনা এণ্ড তীৰ্থংকাৰাছ। Their literature is known as agams. Literature কি বুলি কোৱা হয়? Agams বুলি কোৱা হয়। The ultimate goal of education in Jainism is character development and finally the attainment of liberation. ইয়াৰ মেইন মানে গ'ল হৈছে কি? কেৰেক্টাৰ ডেভেলপমেণ্ট, মানে চৰিত্ৰ গঠন কৰা, আৰু মানে কি আছে? এটেইনমেণ্ট অফ লিবাৰেশ্যন বুলি কোৱা হৈছিলে। As per Jainism, path to liberation is to follow Triratna and Panch Mahavrata. The Jainism deal with the three famous gems, Triratna কেইটা হৈছে and the 5 great vows, Pancha Mahavrata. এইটো মনত ৰাখিব লাগে। ইয়াত ত্ৰিৰত্না কেইটা হৈছে কি ইয়াত মেনশ্যন কৰা হৈছে? ৰাইট পাৰচেপশ্যন, ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট, ঠিক আছে? সাম্যক দৰ্শনা, সাম্যক জ্ঞানা আৰু সাম্যক চৰিত্ৰ। এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে? সাম্যক দৰ্শনা, সাম্যক জানা আৰু সাম্যক চৰিত্ৰ। ৰাইট পাৰচেপশ্যন, ৰাইট নলেজ আৰু ৰাইট কণ্ডাক্ট। আৰু পঞ্চ মহাব্ৰত, দ্য 5 গ্ৰেট vows in order to attain liberation. তাৰমানে লিবাৰেশ্যন পাবৰ কাৰণে মানে পাঁচটা মেইন কি আছিলে? পাঁচ মহাৰত্ন আছিলে। তাৰে এটা হৈছে অহিংসা নহ'লে কি? নন ইনজিয়ৰি।
that is non-violence. এইকেইটা মনত মুখস্থ কৰি ৰাখিলে ভাল হয়, এইবোৰ ফেক্ট হয়, মনত ৰাখিব লাগে হা। অহিংসা or non-injury, that is non-violence. নেক্সট ছেকেণ্ডটো হৈছে satyas. Satyas মানে হৈছে satyas or abstinence, that is always speak truth and tell no lie. তাৰমানে সদায় সত্য ক'ব লাগে বুলি কৈছে সত্য। নেক্সটটো হৈছে astreya, ঠিক আছে, astreya or abstinence, that is non-stealing. It also include not desiring others god নহলে wealth, তাৰমানে other good নহলে wealth, তাৰমানে কি কৈছে কেতিয়াও মানে লোকৰ বস্তু মানে কি কৰিব নালাগে বুলি কৈছে, চুৰি কৰিব, নন ষ্টিলিং বুলি কৈছে ন। তাৰপিছত brahmacharya or abstinence, that is celibacy. brahmacharya এইটো বুজি পাইছে। অপৰিগ্ৰহ, that is কি or abstinence from all worldly attachment. ঠিক আছে, এই পাঁচটা মনত ৰাখিব লাগে। অহিংসা, কি আছিলে, অহিংসা, সত্য, অষ্ট্ৰেয়, ঠিক আছে, ব্ৰহ্মচাৰ্য এণ্ড অপৰিগ্ৰহ, পাঁচটা হা। 5 কি আছিলে, পাঁচ মহাব্ৰত কি আছিলে, অহিংসা, সত্য, অষ্ট্ৰেয়, ব্ৰহ্মচাৰ্য এণ্ড অপৰিগ্ৰহ, এইকেইটা মনত ৰাখিবা। Satyavada, the Jain theory of judgment, the doctrine of the relativity of knowledge and judgment. Jainism talks about the concept of Satyavada. ঠিক আছে, ইয়াৰ থিয়ৰি জৈনিজিমে কাৰ কনচেপ্টৰ বিষয়ে হেৰি কৰে, কয় বুলি কৈছে, Satyavada, ঠিক আছে। In Jainism, the discipline cannot definitive knowledge because truth and knowledge is the multifaceted and relative. Anekantavad, doctrine of manyness of reality, pluralistic three, there is no one absolute reality in the world. তেওঁলোকৰ কি আছিলে, দুটাই ফিলচফি আছিলে, এটা হৈছে কি Satyavada, the Jain theory of judgment, the doctrine of relativity of known of the judgment. Jainism talk about the ki Satyavada. The Jainism discipline cannot attain definitive knowledge because truth and knowledge is multifaceted and relative. তেওঁলোকে বিশ্বাস কৰিছিলে যে ট্ৰুথ আৰু নলেজ হৈছে কি মাল্টিফেক্টেড, ঠিক আছে। আৰু নেক্সট হৈছে অনেকান্তবাদা, doctrine of manyness or of reality আৰু pluralistic. There is no other absolute reality in the world. জেনিজিমে কি বুলি বিশ্বাস কৰিছিলে, ৱৰ্ল্ডত পৃথিৱীত মানে কোনো ধৰণৰ মানে absolute reality নাই বুলি বিশ্বাস কৰিছিলে। জেনিজিম ক্লাছিফাই নলেজ ইনটু 2 parts, ঠিক আছে, এইটো জেইন এপিষ্টিমলজি বুলি কোৱা হয়। তাৰে এটা হৈছে কি মেডিয়েট নলেজ আৰু আনটো হৈছে ইণ্টাৰমেডিয়েট নলেজ। মেডিয়েট নলেজক আৰু এটা নামে কি কোৱা হৈছে, পৰোক্ষা, আৰু অন্যটো হৈছে অপৰোক্ষা, ঠিক আছে, মেডিয়েট আৰু ইণ্টাৰমেডিয়েট নলেজ, ঠিক আছে। এইখিনি বিষয়ে এতিয়া অকণমান হেৰি কৰিম, এতিয়া আমি আকৌ এইকেইটা চাম। এতিয়া জৈনিজিমৰ বিষয়ে অলপ আমি ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে চাম। Monks and nuns will strictly adhere to Pancha Mahavrata, while 12 vows will be followed by ordinary laymen and women. ঠিক আছে, তাৰে 12টা হেৰি কোনে কৰিছিলে, অৰ্ডিনেৰী মেন আৰু ওমেনে ফলো কৰিছিলে বুলি কৈছিলে। আৰু জৈনিজিম বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছিলে, এটা হৈছে দিগম্বৰা আৰু এটা হৈছে চিদাম্বৰা। দিগম্বৰা মানে হৈছে স্কাই ক্লেড আৰু চিদাম্বৰা মানে হৈছে হোৱাইট ক্লেড, হা। Nakedness is considered as a sign or proof to conquest overseen. তাৰমানে দিগম্বৰাসকলে কি কৰিছিলে, তেওঁলোকে নেকেড আছিলে, তেওঁলোকে সম্পূৰ্ণ মানে কাপোৰ কানিৰ পৰা আদি কৰি সকলো মানে তেওঁলোকে হেৰি কৰিছিলে, ত্যাগ কৰিছিলে। আৰু চিদাম্বৰা হৈছে অপজিট টু দ্য ফিলচফি অফ দ্য দিগম্বৰা, ডেট ইজ no need to be naked. তেওঁলোকে মানে নেকেড থকাটো ইম্পৰ্টেণ্ট বুলি ভবা নাছিলে, ঠিক আছে। Monk must be naked, ইয়াত লিখে monk wear simple white color. তেওঁলোকে কি পিন্ধিছিলে, চিদাম্বৰাই পিন্ধিছিলে কমপ্লিট হোৱাইট কালাৰ ড্ৰেছ, আৰু এওঁলোকে সম্পূৰ্ণ দিগম্বৰাই সম্পূৰ্ণ নেকেডত আছিলে। ওমেন
আকৌ দিগম্বৰাৰ বিষয়ে কৈছো, women do not be naked so they cannot get enlightenment like men। তাৰমানে তেওঁলোকে বিশ্বাস কৰিছিলে যে ওমেনে কিয়নো নেকেডকে থাকিব নোৱাৰে, সেইবাবে ওমেনে কেতিয়াও এনলাইটেনমেন্ট নাপায় বুলি বিশ্বাস কৰিছিলে। কিন্তু চিদাম্বৰাই বিশ্বাস কৰিছিলে যে মেন এণ্ড ওমেন both can get enlightenment। They may principal force of culture and southern India and also enjoyed the patronage from local kings in central India। কোন কোন জায়গাত আছিলে? সাউদার্ন ইন্ডিয়াত আৰু চেন্ট্ৰেল ইন্ডিয়া, হয় না? They were principal force of the culture in the northern and the western India। নৰ্দাৰ্ণ আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াত চিদাম্বৰা সকলক দেখিবলৈ পোৱা গৈছিলে, আৰু সাউদাৰ্ণ আৰু চেন্ট্ৰেল ইণ্ডিয়াত দিগম্বৰা সকলক দেখা গৈছিলে। নেক্সট 7 Tattvas of Digambara Jain philosophy কি আছে এইকেইটা চাই লওক। কি আছিলে? ছেভেন তত্ত্ব দিগম্বৰাত আছে, তাৰমানে যিসকলে নেকেড থাকে। তাৰে এটা হৈছে জীৱ, সোল, অজীৱ, নন সোল, asarva, influx of karma, bandha, bondage, sambhava, stoppage of karmas, nirjara, gradual discussion of karma and moksha, liberation। ঠিক আছে, আৰু ইয়াত আছে 9টা তত্ত্ব, 9 তত্ত্ব of the চিদাম্বৰা of Jain philosophy। নেক্সট হৈছে জীৱ, ঠিক আছে, সোল, অজীৱ, নন সোল, পুণ্য, alms deed, paps or papa, sinful acts, asarva, influx of karma, ঠিক আছে, আৰু bondage, sambhavara, stoppage of karma, and nirjara, gradual discussion of karma and moksha। গোটেইকেইটা অলমষ্ট চেমে, দুটা এটা এড হৈ আছে। তাৰে এটা হৈছে এইটো সোলটো আছে, নন সোল দুইটাতে আছে, আচাৰ্ভ আছে, হয়নে? ইয়াত কি আছে? পাপ আছে, ইয়াত পাপ বুলি এটা নাই, এইটো নতুন হ'ব। আৰু পুণ্যও ইয়াত মেনশ্যন নাই, এই দুটা নতুন হ'ব। বাকী গোটেইখিনি একে হা, পাপ আৰু পুণ্যটো এড কৰি দিয়াৰ লগে লগে এইকেইটা হ'ব 9 Tattvas of চিদাম্বৰা। এইটো কেতিয়াবা মিলাবলৈ আহি যাব পাৰে হেৰি পিৱাইকিউত আহিছে অলৰেডি, কিন্তু কেতিয়াবা মানে কি হয়, মেথছ দ্য ফলোয়িঙত আহি যাব পাৰে, নহ'লে দিব পাৰে 4টামান দি ক'ব এইকেইটা কোনকেইটা এইটো তত্ত্বৰ ভিতৰত কোনটো মানে চিদাম্বৰাত নাই, এনেকে ধৰণৰ আহিব পাৰে। চ' ইমানখিনিলৈকে জৈনিজিমৰ বিষয়ে মই আকৌ এবাৰ সৰুকে কৈ দিছো। এই চাৰ্টবোৰ মই নকওঁ, মানে অলপ লেন্দি হৈ যাব। চ' এইখিনি কথা ইয়াত বুজোৱা হৈছে। জৈনিজিম হৈছে, ইয়াৰ 3টা মেইন কোৰ প্ৰিন্সিপল হৈছে নন ভাইলেন্স, সেলফ কন্ট্ৰল আৰু সোল এণ্ড কৰ্ম। ঠিক আছে, আৰু জৈনিজিমক কি বৰ্তমান মহাবীৰা এষ্টাব্লিছ কৰা বুলি বিশ্বাস কৰা হয়। ঠিক আছে, জৈনিজিমত 24 জন তীৰ্থংকৰ আছিলে। তাৰে প্ৰথমজনৰ নাম আছিলে কি? ঋষভদেৱ। ঠিক আছে, আৰু একেবাৰে শেষৰজনৰ নাম আছিলে মহাবীৰা। এইটো মনত ৰাখিলে হ'ল, 24 তীৰ্থংকৰ। ঠিক আছে, নেক্সট জৈনিজিম আৰু বুদ্ধিজিম বহুত ক্ষেত্ৰত মানে সম্পূৰ্ণ বেলেগ বুলি ক'ব নোৱাৰি, কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মানে দুইটা ধৰ্মৰ মাজত ডিফাৰেন্স দেখিবলৈ পোৱা যায়। ঠিক আছে, তাৰপিছত জৈনিজিমত, বুদ্ধিজিমত কি কৈছিলে? কাষ্ট চিষ্টেমটো মানে দেখুওৱা নাছিলে, হয় নহয়? কিন্তু জৈনিজিমত কি কৰিছিলে? কাষ্ট চিষ্টেম দেখুওৱা গৈছিলে, যে মানে আগৰ জন্মৰ মানে পাপৰ বলত বা পুণ্যৰ বলত মানে নেক্সট জন্ম হয় বুলি প্ৰিভিয়াছ বাৰ্থৰ ওপৰত মানে বিশ্বাস কৰিছিলে জৈনিজিমে। ঠিক আছে, আৰু জৈনিজিমে কি কৈছিলে? গড এক্সিষ্ট, ৰিকগনাইজ দ্য গড এক্সিষ্ট, জৈনিজিমে কৈছিলে, কিন্তু বুদ্ধিজিমে কেতিয়াও কৰা নাছিলে দেই। তাৰপিছত দ্য আল্টিমেট গ'ল অফ এডুকেশ্যন ইন জৈনিজিম ইজ, কি আছিলে? মেইন গ'লটো কি আছিলে? কেৰেক্টাৰ ডেভেলপমেণ্ট, আৰু কি আছিলে? এণ্ড ফাইনেলি দ্য এটেইনমেণ্ট অফ লিবাৰেশ্যন, মোক্ষ পোৱা মানে হা। এজ পাৰ জৈনিজিম, পাৰ্থ অফ লিবাৰেশ্যন, তীৰ্থংকৰা ফলো ত্ৰাইৰত্ন এণ্ড দ্য পাঞ্চ মহাৰত্ন। কি আছিলে? জৈনিজিমত ত্ৰাইৰত্ন আৰু পাঞ্চ মহাৰত্ন আছিলে ন। তাৰে ত্ৰাইৰত্নটো হৈছে কি? ৰাইট, এইটো ত্ৰাইৰত্ন নহ'লে 3 জুৱেল অফ তীৰ্থ বুলি মেনশ্যন থাকিব দেই। তাৰে এটা হৈছে ৰাইট পাৰচেপশ্যন, ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট। এইকেইটা হৈছে ত্ৰিৰত্ন। ৰাইট পাৰচেপশ্যন, ৰাইট নলেজ আৰু কি? ৰাইট কণ্ডাক্ট। তাৰমানে সাম্যক দৰ্শন, সাম্যক জ্ঞান আৰু সাম্যক
কি আছিলে সাম্যক চাৰিত্ৰ্য তিনিটা হৈছে ত্ৰিৰত্ন আৰু পাঁচ মহাৰত্ন আছিলে পাঁচটা আছিলে কি পাঁচ মহাৰত্ন কি আছিলে নাম্বাৰ 1 অহিংসা অহিংসাক নন ভাইলেন্স বুলি কোৱা হয় ন অহিংসা নহলে নন ইনজিউৰ সত্ৰেয় আহিংসা সত্ৰেয় মানে মিছা ক'ব নালাগে হয়নে অলৱেজ স্পীক ট্ৰুথ সত্য ক'ব লাগে মানে অহিংসা সত্ৰেয় নাম্বাৰ 2 তাৰপিছত অষ্ট্ৰেয় মানে নন ষ্টিলিং কি কৰিব নালাগে কেতিয়াও মানে কি চুৰ কৰিব নালাগে লোকৰ মানে জ্ঞান লোকৰ হেৰি কেতিয়াও চুৰি কৰিব নালাগে বুলি কৈছে আৰু নেক্সটটো হৈছে ব্ৰহ্মচাৰ্য চেলিবেচি ব্ৰহ্মচাৰ্যটো তেওঁলোকে বিশ্বাস কৰিছিলে আৰু অপৰিগৃহ ঠিক আছে এইকেইটা মনত ৰাখিবা অহিংসা সত্ৰেয় অহিংসা সত্ৰেয় অষ্ট্ৰেয় ব্ৰহ্মচাৰ্য আৰু অপৰিগৃহ ঠিক আছে তাৰপিছত সৈদ বেদা জৈন ফিলচফি দুটা আছে সৈদ বেদা আৰু কি আছিলে অনেকন্তবাদক মানে তেওঁলোকে বিশ্বাস কৰিছিলে তেওঁলোকৰ মানে কি আছিলে ডক্ট্ৰিন আছিলে মানে কি ফিলচফি আছিলে অনেকন্তবাদ নেক্সট জৈনিজম ক্লাছিফাই নলেজ ইনটু টু পাৰ্ট জৈনিজমে নলেজক দুটা পাৰ্টত ভাগ কৰিছিলে তাৰে এটা হৈছে কি এটা হৈছে নাম্বাৰ 1টো কি আছিলে এইটো মেডিয়েট নলেজ নহলে প্ৰকাশ আৰু কি ইণ্টাৰমিডিয়েট নলেজ প্ৰকাশ নলেজ নহলে কি অপ্ৰকাশ ইণ্টাৰমিডিয়েট নলেজ এইকেইটা মনত ৰাখিবা আৰু এইখিনি চাৰ্টখিনি একেখিনি বস্তুৱে দিছে এইখিনি এইখিনি তেনেকে ইমান হেৰি নহব নকলেও হ'ব এইখিনি বস্তু মনত ৰাখিব লাগিব চিদাম্বৰা আৰু দিগম্বৰা চিদাম্বৰা মানে হৈছে যিসকলে হোৱাইট কাপোৰ পিন্ধে আৰু দিগম্বৰা সকলে নেকেট পিন্ধে দেই মই জাষ্ট থুলমূলকে আকৌ এবাৰ কৈ দিছো আকৌ চিদাম্বৰা সকলে কি কৰে তেওঁলোকে বিশ্বাস কৰে যে ওমেন আৰু মেন দুয়োৱে কি পাব পাৰে মোক্ষ পাব পাৰে কিন্তু দিগম্বৰা সকলে কৈছে যে যিহেতু নেকেড হৈ থাকিব নোৱাৰে ওমেনে সেইটো কাৰণে ওমেনে কেতিয়াও মানে হেৰি নাপায় বুলি কৈছে কি নাপায় বুলি কৈছে কেতিয়াও মানে মোক্ষ নাপায় বুলি কৈছে তাৰপিছত এওঁলোকৰ মেইন জেগা কি আছিলে চাউথ ইণ্ডিয়া হয়নে দিগম্বৰা সকলৰ চাউথ ইণ্ডিয়া আৰু কি চেন্ট্ৰেল ইণ্ডিয়া দেই চেন্ট্ৰেল ইণ্ডিয়া হয় আৰু চিদাম্বৰা যিসকলে বগা ড্ৰেছ পিন্ধে তেওঁলোক নৰ্থ আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ হয় এইটো মনত ৰাখিলে হ'ল আৰু নেক্সট আছে 7 তত্ত্ব দিগম্বৰাৰ 7টা তত্ত্ব হৈছে দিগম্বৰাৰ 7 তত্ত্বকেইটা হৈছে কি আছিলে চৌল হয়নে জীৱ মই এইকেইটা আকৌ হেৰি কৰি দিছো চৌল ঠিক আছে জীৱ তাৰপিছত নেক্সটটো হৈছে অজীৱ হয়নে জীৱ অজীৱ তাৰপিছত কি আছিলে কৰ্মাটো কি আছে অসৰ্ব জীৱ অজীৱ অসৰ্ব তাৰপিছত কি বন্দেজ এইকেইটা এনেকে দিছো মই বন্দেজ ঠিক আছে বন্দেজ নহলে কি বান্ধ তাৰপিছত samvara মানে stoppage of karma nirjara gradual dissociation of karmas আৰু আছে moksha ইয়াত অকল দুটাই জড়িত হৈ আছে কি আছে পুণ্য আৰু পাপ এই দুটা একেটাই হয় এটা হৈছে 8টা আৰু এটা 9টা কিন্তু পুণ্য আৰু পাপটো দুইটাৰ মাজত ডিফাৰেন্স আছে পাপ আৰু পুণ্যটো চিদাম্বৰত মেনচন আছে সো আজিলৈ ইমানে নেক্সট ক্লাছত আমি চাৰ্বাকা ফিলচফিৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ